2-3 মিঠালাওৰ আগ আনি দিছিলে মোৰ দেউতাই, তাকে মই বনাই আপোনালোকক শ্বেয়াৰ কৰিম। এইখিনি মানে হ'ল কাটি কুটি, তাকে বনাম। জিৰা, আদা, নহৰু, তাৰপিছত বগা সৰিয়হ, জলকীয়া, এইকেইটা মছলা দিম। মছলাখিনি পিচি ল'ম। এই হৈ গ'ল মছলা পিছা। মছলাকেইটা ভালকৈ ফ্ৰাই কৰি ল'ম। নিমখ দিলোঁ 1 চামুচ। পিছত এইটো হ'ল জলকীয়া গুড়া 1 চামুচ। ভালকৈ ফ্ৰাই কৰি ল'ম। মছলাটো ফ্ৰাই হ'ল, শাকখিনি দিম। এইখিনি মই আগত ফ্ৰাই কৰি ল'ম, তাৰপিছত পাতকেইটা দি দিম। এতিয়া এই ডান্ঠাখিনি ফ্ৰাই হ'ল, মই এতিয়া এই পাতকেইটা দি দিম। পাতটো কাটা নাই, এনেকৈ দিছোঁ, কাৰণ কি পাতটো এনেই ভিজি যায়, তাৰ কাৰণে এনেকৈ দিলোঁ। এইফালে মই মিক্স দালি বনাম। 1 বাটি লৈছোঁ। এইটো গাজৰ, এইটো হ'ল বিন, মিক্স দালি বনাম ইচ্ছা। অলপমান পানী দিম। মই দালিত পানী দিলোঁ 1 বাটি, 2 বাটি, 3 বাটি পানী দিলোঁ। আধা চামুচ নিমখ দিছোঁ, আধা চামুচ বইল দিলোঁ। চম্বা দিবৰ কাৰণে মই জিৰা অলপমান, শুকনা জলকীয়া এটা, তেল গৰম কৰি দালিখিনি দি দিলোঁ। বাকী ধুনীয়া হৈছে দালিটো, আৰু বহুত টেষ্টি লাগিব। এতিয়া মই অকণমান ধনিয়া পাত দিলোঁ। হৈ গ'ল মোৰ দালি। এতিয়া মই ভাতটো নমাই ল'ম। ভাত খাব ল'লোঁ।